নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৯ নম্বৰ অধ্যায় টকাত একোটা হাতী এই কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া আমি চাওঁ আহা প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তলৰ প্ৰশ্নসমূহৰ পৰা আমি সঠিক উত্তৰটো বিচাৰি বৃত্ত পূৰ কৰিব লাগে। গতিকে ১ নম্বৰ প্ৰশ্নটো হৈছে কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পূজাৰ বজাৰ। এতিয়া তোমালোকে খ নম্বৰ অপশ্যনটোৰ বৃত্তটো পূৰ কৰি দিবা। তাৰপিছতে খ নম্বৰটো চোৱা ভাবিছ কিজানি মই বৰ ভুদা বৰ বুদ্ধিয়ক তই কথাষাৰ কোনে কাক কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰতনে বাবুলক কৈছে। গতিকে গ নম্বৰ অপশ্যনটোত বৃত্তটো পূৰ কৰিবা। তাৰপাছতে আছে তোমালোকৰ ২ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা। তলত কিছুমান শব্দ অৰ্থ দিয়া আছে, খেলি মেলিকৈ দিয়া আছে, গতিকে আমি আস্তানি শুদ্ধকৈ মিলাব লাগে। এতিয়া প্ৰথমটো হ'ব ভুদা। ভুদা লগত অৰ্থটো হ'ব ভূতা, চুক নথকা বা নিৰ্বোধ। বিশ্বাস, বিশ্বাস হ'লে প্ৰত্যয় প্ৰতিয়ন। বম, বম মানে পণ প্ৰতিজ্ঞা। বাজি, বাজি মানে বহাই কোৱা বা ফিতাহি মৰা। ভেবালাক, ভেবালাক হ'লে বিবুদ্ধি হোৱা। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া ক নম্বৰটো চোৱা কবিতাটোত কোনে কোনে কথা পাতিছে? ইয়াৰ উত্তৰটো হ'ব কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে। খ নম্বৰ প্ৰশ্নটো দিছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে? ইয়াৰ উত্তৰটো হ'ব ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা, সেয়েহে বিশ্বাস কৰা নাছিলে। গ নম্বৰটো হৈছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিলে? ইয়াৰ উত্তৰটো হ'ব বাবুলে ৰতনক কৈছিল যে টকাত একোটা হাতী কিনিব পাৰি। এই কথা প্ৰমাণ কৰিবলৈ সিহঁতে বজাৰলৈ গৈছিলে। ঘ নম্বৰটো চোৱা ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিলে? উত্তৰ হ'ব হাতী কিনিবলৈ যিজনে হাৰিব সেইজনে বাদাম ভাজি খুৱাব লাগিব বুলি বাজি মাৰিছিলে। উঙ নম্বৰ প্ৰশ্নটো হৈছে বাজিত কোন হাৰিল? ইয়াৰ উত্তৰটো হ'ব বাজিত ৰতনে হাৰিল, কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিলে। প্ৰথম ৬ নম্বৰটো চোৱা বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিলে? উত্তৰ বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলে ক'তনো এটকাত হাতী কিনিব পাৰিব বুলি ভাবিছিলে। তাৰপিছতে ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা। ক নম্বৰটো দিছে বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে। কবিতাটিত থকা গৰম খবৰটো কি? উত্তৰটোত লিখিবা কবিতাটিত গৰম খবৰ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায়। এই কথাই সকলোৰে মাজত কৌতূহল সৃষ্টি কৰে। খ নম্বৰটো হৈছে কলে বাবুলক নামাৰিবি বোম এনেবোৰ কথা কৈ। কবিতাটিত বোম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? উত্তৰ ইয়াত বোম শব্দটোৱে বুজোৱা হৈছে যে বিশ্বাস নকৰা। তাৰপিছতে ৫ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া স্তৱকটি গদ্য ৰূপত কোৱা আৰু লিখা। তলত কবিতাৰ স্তৱক দিয়া আছে আৰু সেইটো আমি গদ্য ৰূপত লিখিব লাগে। প্ৰথমটো হৈছে ৰতনে ভাবিলে কিনো কয় অইনো টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ললে হয় এটি এটি। এইটো গদ্য ৰূপত লিখিব লাগে। গদ্য ৰূপত লিখিলে তোমালোকে লিখিব পাৰা ৰতনে ভাবিলে এইটো কেনেকুৱা কথা ক'লে, যদি এটা টকাতেই হাতী পোৱা যায় তেন্তে সকলো মানুহে এটা হাতী ল'ব পাৰিব। তাৰপিছতে খ নম্বৰটো দিছে তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি। এইটো যদি গদ্য ৰূপত লিখিবলৈ হয় তেতিয়া বাবুলে এটকা খৰচ কৰি এটা হাতী আনিলে। এই কথা শুনি ৰতনে তেওঁৰ কোৱা কথাটোৰ অৰ্থ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলে। তাৰপিছতে ভাষা অধ্যয়নত আছে তোমালোকৰ ৬ নম্বৰ প্ৰশ্নটো কবিতাটিত থকা নঞৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। এতিয়া কবিতাটিত থকা নঞৰ্থক ৰূপবোৰ হ'ল বপুৰা, পাক আৰু ঘাটি ইত্যাদি। তাৰপিছতে ৭ নম্বৰ প্ৰশ্নটো চোৱা ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি। এই ঘাটি শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে।
তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। আমি এতিয়া তলৰ বাক্যকেইটাত ঘাটি শব্দটোৱেনো কি অৰ্থ প্ৰকাশ কৰিছে তাক আমি লিখিব লাগে। এতিয়া ক নম্বৰটোত দিছে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল। ইয়াৰ অৰ্থ হ'ব এই বাক্যত লোকচান হোৱা অৰ্থ প্ৰকাশ কৰিছে। অৰ্থাৎ বেপাৰত ৰমেনৰ 50 টকা লোকচান হ'ল বুলি কোৱা হৈছে। খ নম্বৰটো হৈছে শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। এই বাক্যত সামৰিক অৱস্থানৰ ঠাই প্ৰকাশ কৰিছে। ঠিক একেদৰে পাক শব্দটোৱেও বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা। এতিয়া এই তলৰ বাক্যকেইটাৰো আমি কি অৰ্থ প্ৰকাশ কৰিছে লিখিব লাগে। প্ৰথমটো হৈছে চৰাইখনে আকাশত পাক খাই উৰিল। ইয়াত পাক শব্দটোৱে ঘূৰণীয়া গতিত ফুৰা অৰ্থত ব্যৱহাৰ হৈছে। পাক খোৱা মানে ঘূৰণীয়া বুজাইছে। আৰু পিছৰটো হৈছে এই কামটোত বেছি পাক নিদিবা। এই বাক্যত আকৌ পাক শব্দটোৱে চালাকি বা অপ্ৰয়োজনীয় জটিলতা সৃষ্টি কৰাৰ অৰ্থ প্ৰকাশ কৰিছে। তাৰপাছতে 8 নম্বৰ প্ৰশ্নটোত দিছে বৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা। ইয়াত তোমালোকৰ বিপৰীত শব্দ অৰ্থ লিখিব লাগে। শব্দসমূহ দিয়ে দিছে আমি অকল বিচাৰি উলিয়াই লিখিব লাগে। এতিয়া প্ৰথমটো হৈছে চোকা। চোকাৰ বিপৰীত হ'ব ভুদা। টেঙৰ বিপৰীত অজলা। শীত হ'লে অহিত। কৃপণ হ'লে খৰচী। বিশ্বাস অবিশ্বাস। কিনাৰ বিপৰীত হৈছে বেচা। তাৰপিছতে তোমালোকৰ 14 নম্বৰ প্ৰশ্নটোত দিছিলে হাথৰ ভাঙা আৰু লিখা। ইয়াত এটা হাথৰ দিছে চাওঁ আহাচোন। কলগছ হেন ঠেং তাৰ টকৌ পাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বাপুৰ জানানে কি নাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাতী। ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।